এটা বিশেষ বাতৰিলৈ ষ্টুডিঅ'ত মই নিৰ্মলজ্যোতি কপিল এটা হত্যাকাণ্ডৰ বাতৰি আপোনালোকৰ বাবে লৈ আহিছোঁ এই হত্যাকাণ্ডটোক লৈ দুখ যেনেকৈ হৈছে মানুহৰ মনত ঠিক একেদৰে হত্যাত অভিযুক্তক লৈ এতিয়া মানুহৰ মনত আমোদৰ হে সৃষ্টি হৈছে কিয়নো এনে পৰিস্থিতিৰ সৃষ্টি হ'ল এই বাতৰিটো চালে আপোনালোকে জানিবলৈ পাৰিব আপোনালোকৰ স্ক্ৰীনত দেখিছে এটা কুকুৰা এটা মুৰ্গী তাৰ ঠেঙত ৰছী লগোৱা আছে আৰু যেটো হত্যাকাণ্ডৰ ঘটনা আমি আপোনালোকক ক'বলৈ গৈ আছো সেই হত্যাকাণ্ডৰ অভিযুক্ত হ'ল এই মুৰ্গীটো বা এই কুকুৰাটো এই কুকুৰাটোৱে এজন মানুহক হত্যা কৰিছে আৰু তাৰ পিছতে এই কুকুৰাটোক গ্ৰেপ্তাৰ কৰিছে আৰক্ষীয়ে বৰ্তমান এই কুকুৰাটো আৰক্ষীৰ জিম্মাত আৰু এই কুকুৰাটোক লৈ যোৱা হ'ব আদালতলৈ আৰু তাৰ বিৰুদ্ধে এটা হত্যাকাণ্ডৰ গোচৰ ৰুজু হৈছে আৰু এই হত্যাকাণ্ডৰ বিচাৰ চলিব আদালতত হয় দৰ্শকসকল আপোনালোকে ঠিকই শুনিছে আমি প্ৰলাপ বকা নাই এয়া এক হত্যাকাণ্ডৰ ঘটনাত অভিযুক্তৰ কাহিনী আপোনালোকক কৈ আছো এই কুকুৰাটো আপোনালোকৰ স্ক্ৰীনত দেখা পোৱা এই মুৰ্গীটোৱে এজন মানুহক হত্যা কৰিছে আৰু তাৰ কাৰণে এই মুৰ্গীটোক বৰ্তমানে আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰি থানালৈ লৈ গৈছে আৰক্ষীৰ জিম্মাত আছে এই মুৰ্গীটো আৰু এই মুৰ্গীটো আদালতত হাজিৰ কৰোৱা হ'ব আৰু তাৰ বিৰুদ্ধে চলিব হত্যাকাণ্ডৰ গোচৰ হত্যাকাণ্ডৰ বিচাৰ চলিব আদালতে কি ৰায় দিয়ে সেয়া আদালতৰ কথা কিন্তু এই মুহূৰ্তত এই হত্যাকাণ্ডটোক লৈ দেশজুৰি আমোদ বা চাঞ্চল্যৰ সৃষ্টি হৈছে আৰু দেশজুৰি চৰ্চিত হৈ পৰিছে ছ'চিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছে এই হত্যাকাৰী মুৰ্গীটো আপোনালোকক জনাই থওঁ এই হত্যাকাণ্ডৰ ঘটনা বা এই যিটো ঘটনাৰ কথা কৈ আছোঁ এয়া কোনো বিদেশত হোৱা ঘটনা নহয় এয়া হৈছে ভাৰতত হোৱা ঘটনা ভাৰতৰ তেলেংগানা ৰাজ্যত এই ঘটনাটো ঘটিছে এই ঘটনাটো ঘটিছে তেলেংগানাৰ জাগতিয়াল নামৰ যিখন জিলা আছে সেই জিলাত লঠুনু গাঁৱত 22 ফেব্ৰুৱাৰীৰ দিনা এই হত্যাকাণ্ডৰ ঘটনা সংঘটিত হয় 22 ফেব্ৰুৱাৰীৰ দিনা এটা হত্যাকাণ্ডৰ ঘটনা সংঘটিত হয় তেলেংগানাৰ জাগতিয়াল জিলাৰ লঠুনু গাঁৱত আৰু সেই হত্যাকাণ্ডটোৰ প্ৰধান অভিযুক্ত হ'ল আপোনালোকে স্ক্ৰীনত প্ৰত্যক্ষ কৰা এই মুৰ্গীটো থানুগুল্লা 36 নামৰ এজন লোকক হত্যা কৰিছে এই মুৰ্গীটোৱে অভিযোগমতে থানুগুল্লা 36 নামৰ এজন লোকক হত্যা কৰিছে এই মুৰ্গীটোৱে আমি আপোনালোকক কিছু পৃষ্ঠভূমি কৈ আছোঁ কেনেকৈ এই হত্যাকাণ্ডৰ ঘটনা হ'ল কেনেকৈ এই মুৰ্গীটো আহি আৰক্ষীৰ জিম্মাত সোমাল এই বিষয়ে কিছু আভাস আপোনালোকক দিব ওলাইছোঁ 22 ফেব্ৰুৱাৰীত লঠুনু গাঁও য'ত এই ঘটনাটো সংঘটিত হৈছিল তাতে এটা মন্দিৰ আছে য়েলাম্মা মন্দিৰত প্ৰত্যেক বছৰে কুকুৰা যুঁজ চলে কুকুৰা যুঁজ প্ৰতিযোগিতা হয় য়েলাম্মা মন্দিৰত তেলেংগানাত কুকুৰা যুঁজ নিষিদ্ধ ৰাজ্য চৰকাৰে তেলেংগানা ৰাজ্য চৰকাৰে ৰাজ্যখনত কুকুৰা যুঁজ নিষিদ্ধ কৰিছে কিন্তু নিষিদ্ধ হোৱা স্বত্তেও লুকাই চুৰকৈ কুকুৰা যুঁজ হৈ থাকে সেই ৰাজ্যখনত আৰু তেনেকৈ যোৱা 22 ফেব্ৰুৱাৰীত লঠুনু গাঁৱৰ য়েলাম্মা মন্দিৰত এখন কুকুৰা যুঁজ প্ৰতিযোগিতাৰ আয়োজন কৰিছিল স্থানীয় ৰাইজে আৰু তাতে এই মুৰ্গীটো গৈছিল কুকুৰা যুঁজত ভাগ ল'বলৈ প্ৰতিযোগিতাত ভাগ লোৱা কুকুৰাবোৰৰ ঠেঙত বান্ধি থোৱা থাকে একোখন সৰু চুৰি বান্ধি থোৱা থাকে যাতে সেই চুৰিখনেৰে প্ৰতিপক্ষৰ কুকুৰাটোক আক্ৰমণ কৰি কুকুৰাটোক ধৰাশায়ী কৰিব পাৰে আৰু যিয়ে ধৰাশায়ী কৰিব পাৰিব সিয়েই জয়ী হ'ব এই প্ৰতিযোগিতাত থানুগুল্লা 36 নামৰ এজন আমি দুৰ্ভগীয়া বুলিয়ে কৈছোঁ এই মুহূৰ্তত থানুগুল্লা 36 নামৰ এজন লোকৰ মালিকনাধীন আছিল এই কুকুৰাটোক লৈ গৈছিল থানুগুল্লা 36 নামৰ এজন লোকে আৰু এই কুকুৰাটোৰ ঠেঙতো এখন সৰু চুৰি বান্ধি থোৱা আছিল ঘটনা এনেকুৱা হ'ল থানুগুল্লা 36 যেতিয়া প্ৰতিযোগিতাত কুকুৰাটোক এৰি দিলে কুকুৰাটোৱে প্ৰতিপক্ষৰ কুকুৰাক আক্ৰমণ নকৰি ওলোটাই আক্ৰমণ কৰিলে মালিকক অৰ্থাৎ থানুগুল্লা 36 নামৰ লোকজনক আৰু আক্ৰমণ কৰাই নহয় ঠেঙেৰে যিখন যিখন ঠেঙত চুৰিখন বান্ধি থোৱা আছিল সেই ঠেংখনেৰে তেওঁৰ তলপেটত আক্ৰমণ কৰিলে আৰু তলপেটত চুৰিখন সোমাই গ'ল বহু পৰিমাণে ৰক্তক্ষৰণ হ'ল 36ৰ আৰু মানুহজন ঢলি পৰিলে তাতে অচেতন হৈ পৰিলে বহু পৰিমাণে ৰক্তক্ষৰণ হ'ল তেওঁক হাস্পতাললৈ নিয়া হ'ল কিন্তু মানুহজন জীয়াই নাথাকিলে অত্যাধিক ৰক্তক্ষৰণৰ ফলত থানুগুল্লা 36ৰ মৃত্যু ঘটিল হস্পিটালত
তাৰ পিছতে এই ঘটনাটো ৰৌজাল বৌজাল হৈ গ'ল কেনেকৈ এখন এটা নিষিদ্ধ খেল নিষিদ্ধ যিহেতু কুকুৰা যুঁজ তেলেংগানাত নিষিদ্ধ কেনেকৈ এই নিষিদ্ধ খেল অনুষ্ঠিত কৰিবলৈ পাৰিলে তাকে লৈ চৰ্চা হ'ল আৰু লগে লগে স্থানীয় গুল্লাপাল্লী থানাৰ পৰা আৰক্ষী গৈ সেই ঘটনাস্থলীত উপস্থিত হ'ল আৰু এজন সেই কুকুৰা যুঁজ অনুষ্ঠিত কৰা আয়োজক সমিতিৰ এজন আয়োজকক গ্ৰেপ্তাৰ কৰিলে লগতে এই কুকুৰাটোকো গ্ৰেপ্তাৰ কৰি লৈ আহিলে কুকুৰাটোকো লৈ আহিলে কাৰণ এই কুকুৰাটোৰ হাততেই মৃত্যু ঘটিছিল থানুগুল্লা ছত্তীশৰ তাৰ পিছতে এই কুকুৰাটোক গ্ৰেপ্তাৰ কৰি কুকুৰাত মানুহজনৰ সৈতে আয়োজক সমিতিৰ সদস্যজনৰ সৈতে এই কুকুৰাটোক থানালৈ লৈ আহি থানাত তাক তাৰ বিৰুদ্ধে গোচৰ ৰুজু কৰা হ'ল এতিয়া এই কুকুৰাটো গুল্লাপাল্লী থানাত আৰক্ষীৰ জিম্মাত আছে আৰু আৰক্ষীয়ে এতিয়া এই কুকুৰাটোৰ বিৰুদ্ধে আদালতত গোচৰ ৰুজু কৰিছে আদালতত এই কুকুৰাটোক লৈ যোৱা হ'ব আৰু আদালতে বিচাৰ কৰিব এই কুকুৰাটোৰ ভৱিষ্যত কি হ'ব অৱশ্যে আৰক্ষীয়ে যদিও তেলেংগানাৰ সংবাদ মাধ্যমত সামাজিক মাধ্যমত এই কথা ৰৌজাল বৌজাল হৈ গৈছে যে এটা হত্যাকাণ্ডৰ অভিযোগত আৰক্ষীয়ে এটা কুকুৰাক গ্ৰেপ্তাৰ কৰিছে তেলেংগানা আৰু গুল্লাপাল্লী আৰক্ষীয়ে কিন্তু সেয়া অভিযোগ অস্বীকাৰ কৰিছে তেওঁলোকে সেই কথা অস্বীকাৰ কৰিছে আৰক্ষীৰ মতে কুকুৰাটোক জিম্মাত অনা হৈছে আৰক্ষীৰ জিম্মাত অনা হৈছে কিন্তু তাৰ বিৰুদ্ধে কোনো ধৰণৰ তাক কোনো গ্ৰেপ্তাৰ কৰা হোৱা নাই তাক খুৱাই বুৱাই ভালকৈ ৰখা হৈছে আপোনালোকে স্ক্ৰীনত দেখিবলৈ পাইছে কিদৰে তাক খানা দিয়া হৈছে দানা দিয়া হৈছে আৰু তাক খুৱাই বুৱাই ভালদৰে ৰখা হৈছে কিন্তু এইটো ঠিক এই কুকুৰাটোক আদালতত হাজিৰ কৰোৱা হ'ব আৰু এই কুকুৰাটোৰ বিৰুদ্ধে বিচাৰ চলিব আমি দৰ্শকসকলক এটা বিশেষ বাতৰি দি আছোঁ এজন লোকৰ হত্যাকাণ্ড সংঘটিত হ'ল তেলেংগানাৰ নাথুনু গাঁৱত জাগতিয়াল জিলাৰ নাথুনু গাঁৱত এটা হত্যাকাণ্ড সংঘটিত হৈছিল 22 ফেব্ৰুৱাৰীৰ দিনা আচলতে ক'বলৈ গ'লে হত্যাকাণ্ড ঠিক নহয় দুৰ্ভাগ্যজনকভাৱে এজন লোকৰ মৃত্যু ঘটিছিল এই মৃত্যুৰ কাৰণ আছিল লথুনু গাঁৱত ইয়ালাম্বা নামৰ মন্দিৰ এটা আছে আৰু সেই মন্দিৰত এখন কুকুৰা যুঁজ হৈছিলে কুকুৰা যুঁজ আৰু সেই কুকুৰা যুঁজত দুৰ্ভাগ্যক্ৰমে এজন লোকৰ মৃত্যু ঘটে আমি আমাৰ দৰ্শকসকলক যিসকল দৰ্শক এইমাত্ৰ আমাৰ লগত সংযোজিত হৈছে তেখেতসকলক আমি এটা আজব ঘটনা কৈ আছোঁ আজব দেশৰ গজব কথা ক'বলৈ গ'লে এইখন ভাৰততে ঘটা এটা অদ্ভুত ঘটনা এটা হত্যাকাণ্ডত অভিযুক্ত হৈ এটা মুৰ্গীক গ্ৰেপ্তাৰ কৰা হ'ল আপোনালোকে স্ক্ৰীনত যিটো মুৰ্গী দেখা পাই আছে যিটো কুকুৰা দেখা পাই আছে এইটো সাধাৰণ কুকুৰা নহয় এই কুকুৰাটোৰ বিৰুদ্ধে এটা গুৰুতৰ অভিযোগ আহিছে এই কুকুৰাটোৱে চুৰিকাঘাত কৰি তাৰ মালিকক হত্যা কৰিছে এনেকুৱা এক গুৰুতৰ অভিযোগত অভিযুক্ত এটা কুকুৰা আপোনালোকে স্ক্ৰীনত দেখা পাই আছে আমি ঘটনাটো আকৌ এবাৰ বৰ্ণনা কৰিছোঁ যিসকল দৰ্শক এইমাত্ৰ আমাৰ লগত সংযোজিত হ'ল তেলেংগানাৰ জাগতিয়াল জিলাৰ নথুনু নামৰ এখন গাঁও আছে সেই গাঁৱত এটা মন্দিৰ আছে ইয়ালাম্বা মন্দিৰত প্ৰত্যেক বছৰে কুকুৰা যুঁজ অনুষ্ঠিত হয় কিন্তু তেলেংগানা ৰাজ্যত কুকুৰা যুঁজ নিষিদ্ধ তাত কুকুৰা যুঁজ চৰকাৰীভাৱে নিষিদ্ধ কৰা হৈছে কিন্তু নিষিদ্ধ হোৱা স্বত্তেও লুকাই চুৰকৈ যিহেতু এইটো এটা পৰম্পৰা লুকাই চুৰকৈ তাত মানুহে কুকুৰা যুঁজ আয়োজন কৰে 22 ফেব্ৰুৱাৰীত ইয়ালাম্বা মন্দিৰত তেনেকুৱা এখন কুকুৰা যুঁজ অনুষ্ঠিত কৰিছিল আৰু থানুগুল্লা ছত্তীশ নামৰ এজন লোকে আপোনালোকৰ স্ক্ৰীনত যিটো মুৰ্গী দেখা পাই আছে সেই মুৰ্গীটো আনিছিল যুঁজাবলৈ কুকুৰা যুঁজ প্ৰতিযোগিতাত অংশগ্ৰহণ কৰাবলৈ এই মুৰ্গীটোক থানুগুল্লা ছত্তীশ নামৰ এজন লোকে লৈ আহিছিল সেই প্ৰতিযোগিতাত যিবোৰ কুকুৰা যুঁজোৱা হয় যিবোৰ কুকুৰাই অংশগ্ৰহণ কৰে সেই কুকুৰাবোৰৰ ঠেঙত এখন সৰু চুৰি বান্ধি দিয়া থাকে যাতে সেই চুৰিখনেৰে প্ৰতিপক্ষৰ কুকুৰাক ধৰাশায়ী কৰিব পাৰে আৰু প্ৰতিপক্ষৰ কুকুৰা ধৰাশায়ী হ'লে এইটো কুকুৰা বিজয়ী বুলি চিহ্নিত কৰা হয় তাক পুৰস্কৃত কৰা হয় তাৰ মালিকক পুৰস্কৃত কৰা হয় থানুগুল্লা ছত্তীশেও তাৰ কুকুৰাটোত এখন সৰু চুৰি বান্ধি দিছিলে এখন ঠেঙত আৰু বান্ধি দি তেওঁক সেই কুকুৰাটোক যুঁজিবৰ বাবে এৰি দিছিলে প্ৰতিপক্ষৰ বিৰুদ্ধে এৰি দিছিলে কিন্তু দুৰ্ভাগ্যবশতঃ কুকুৰাটোৱে থানুগুল্লা ছত্তীশৰ কুকুৰাটোৱে প্ৰতিপক্ষৰ মুৰ্গীক আক্ৰমণ নকৰিলে
ওলোটাই আক্ৰমণ কৰিলে থানুগুল্লা ছত্তীশক ওলোটা আহি থানুগুল্লা ছত্তীশকে আক্ৰমণ কৰিলে আৰু আক্ৰমণ কৰাই নহয় থানুগুল্লা ছত্তীশৰ তলপেটত যিখন চুৰি তেওঁৰ তাৰ কুকুৰাটোৰ ঠেঙত বান্ধি থোৱা আছিল সেই চুৰিখন থানুগুল্লা ছত্তীশৰ তলপেটত সুমুৱাই দিলে আৰু ফলত বহুত ৰক্তক্ষৰণ হ'ল লগে লগে মানুহজন ঢলি পৰিলে অচেতন হৈ পৰিলে আৰু বহু পৰিমাণে ৰক্তক্ষৰণ হ'ল তেওঁক হাস্পতাললৈ নিয়া হ'ল কিন্তু হাস্পতালত নিয়াৰ পিছতো তেওঁক চিকিৎসকে বচাব নোৱাৰিলে আৰু তাতেই তেওঁৰ মৃত্যু ঘটে তেওঁৰ মৃত্যুৰ পিছতে ঘটনাটো চৌদিশে ৰৌজাল বৌজাল হৈ পৰিল আৰু সেই সময়তে যেহেতু নিষিদ্ধভাৱে এই খেল সেই নিষিদ্ধভাৱে গোপনে এই খেলখন আয়োজন কৰিছিলে লগে লগে গোল্লাপাল্লী নিকটৱৰ্তী গোল্লাপাল্লী থানাৰ আৰক্ষী গৈ সেই স্থানত উপস্থিত হ'ল আৰু আৰক্ষীয়ে আয়োজক সমিতিৰ সেই কুকুৰা যুঁজ আয়োজক সমিতিৰ এজন সদস্যক গ্ৰেপ্তাৰ কৰিলে লগতে এই কুকুৰাটোকো গ্ৰেপ্তাৰ কৰি যদিও সংবাদ মাধ্যমত গ্ৰেপ্তাৰ শব্দটো ব্যৱহাৰ হৈছে সামাজিক মাধ্যমত গ্ৰেপ্তাৰ শব্দটো ব্যৱহাৰ হৈছে আৰক্ষীয়ে কিন্তু গ্ৰেপ্তাৰ কৰা বুলি কোৱা নাই আৰক্ষীয়ে কৈছে এই কুকুৰাটোক লৈ আহিছে কিন্তু প্ৰকৃততে আৰক্ষীয়ে এক অৰ্থত এই কুকুৰাটোক গ্ৰেপ্তাৰ কৰি হত্যাকাণ্ডৰ অভিযোগত গ্ৰেপ্তাৰ কৰি থানালৈ লৈ আহে আৰু থানাত এতিয়া এই কুকুৰাটোৰ বিৰুদ্ধে অভিযুক্ত হৈছে এই কুকুৰাটো অভিযুক্ত হৈছে এটা হত্যাকাণ্ড তাৰ মালিকক হত্যা কৰাৰ অভিযোগত আৰু এতিয়া এই কুকুৰাটো আদালতত হাজিৰ কৰোৱা হ'ব আদালতত বিচাৰ চলিব এই কুকুৰাটোৰ বিৰুদ্ধে এক অজব কথা অজব দেশৰ গজব কথা বুলিয়ে ক'ব লাগিব যদিও এটা হত্যাকাণ্ডক লৈ মানুহ দুখিত হৈ পৰিছে থানুগুল্লা ছত্তীশ নামৰ লোকজনৰ মৃত্যুক লৈ স্থানীয় লোক ব্যথিত হৈ পৰিছে দুখিত হৈ পৰিছে কিন্তু তাৰ মাজতে এটা মুৰ্গী যেতিয়া এই হত্যাকাণ্ডত অভিযুক্ত হৈ পৰিল এতিয়া এই মুৰ্গীটোক লৈ মানুহৰ মাজত আমোদৰ সৃষ্টি হৈছে বহুতেই কৈছে আমাৰ পাকঘৰলৈ পঠিয়াই দিয়ক আমি তাক শাস্তি দিম বহুতেই কৈছে আমাৰ কেৰাহী সাজু হৈ আছে তাক শাস্তি দিবৰ কাৰণে তেনেকুৱা ধৰণৰ মন্তব্যও কৰিছে কিন্তু এই মুহূৰ্তত আমি দৰ্শকসকলক এটা অজব দেশৰ এটা বাতৰি আমি দি আছোঁ এটা মুৰ্গী হত্যাকাণ্ডত অভিযুক্ত হৈ থানা আৰক্ষীৰ জিম্মাত আৰু এই মুৰ্গীটোৰ বিৰুদ্ধে এতিয়া আদালতত বিচাৰ চলিব